নমস্কাৰ মই মজিদ বন্ধুসকল লগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ ঘটনা, ৰেলৰ খুন্দাত মৃত্যু হ'ল 3জন মহিলাৰ। বকৰ বামুণীগাঁও ৰেল ষ্টেচনৰ সমীপত ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ ঘটনা। গোৱালপাৰাৰ পৰা গুৱাহাটী অভিমুখী আছিল এই ৰেলখন আৰু এই ৰেলখনৰ খুন্দাত মৃত্যু হৈছে 3গৰাকী মহিলাৰ। পৰৱৰ্তী খবৰ, ভোট চুৰিক লৈ এইবাৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ স্বামীৰ বিস্ফোৰক মন্তব্য। 79খন আসনত খেলিমেলি কৰি নিৰ্বাচন জয় বিজেপিৰ। খেলিমেলি নকৰিলে 316খন আসন পালে হয় বিৰোধী ইণ্ডিয়া মিত্ৰজোঁটে। এইবাৰ ভোট চুৰিক লৈ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ স্বামীৰ বিস্ফোৰণ। লোকসভাৰ 79খন আসনত হৈছে বিসংগতি। খেলিমেলি নকৰিলে 316খন আসন পালে হয় ইণ্ডিয়াই আৰু ইয়াৰ পৰিৱৰ্তে এনডিএ পালেহেঁতেন 213খন আসন। লোকসভা নিৰ্বাচনত খেলিমেলি নকৰিলে জয়ী হ'লহেঁতেন ইণ্ডিয়া। ৰাহুল গান্ধীৰ অভিযোগৰ মাজতে এইবাৰ দেশৰ বিশিষ্ট অৰ্থনীতিবিদ তথা কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ স্বামী পৰকলা প্ৰভাকৰৰ এই বিস্ফোৰক মন্তব্য। 79খন আসনত খেলিমেলি কৰি বিজেপিয়ে জয়লাভ কৰাৰ অভিযোগ উত্থাপন কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ স্বামীয়ে। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। আজি দুপৰীয়াৰ ভাগত পুনৰ এক ভয়ংকৰ ভূমিকম্পই জোকাৰি যায় মধ্য অসম, উত্তৰ অসমৰ লগতে নামনি অসমৰ প্ৰায়বোৰ জিলা। নামনি অসমৰ প্ৰায়বোৰ জিলাত অনুভূত হয় এই ভূমিকম্পৰ জোকাৰণি। আপুনি অসমৰ কোনখন জিলাৰ পৰা ভিডিঅ'টো চাই আছে আৰু আপোনাৰ জিলাখনত ভূমিকম্পৰ কম্পন অনুভূত হৈছে নে নাই কমেণ্টত জনাওক। পহিলা ভাদৰ দিনটোতেই ভূমিকম্পই জোকাৰি গ'ল অসমক। মধ্য অসম, উত্তৰ অসমৰ লগতে নামনি অসমৰ প্ৰায়বোৰ জিলাত অনুভূত হয় এই ভূমিকম্পৰ কম্পন। ৰিক্টাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল 4.8। তথ্য অনুসৰি ভাৰতৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানতো অনুভূত হৈছে এই ভূমিকম্পৰ কম্পন। দুপৰীয়া 12:09 অনুভূত হয় এই ভূমিকম্পৰ জোকাৰণি। আজি দুপৰীয়া 12:09 অসমত অনুভূত হয় এই ভূমিকম্পৰ জোকাৰণি। তথ্য অনুসৰি নগাঁৱৰ শৈবৰ গাঁৱৰ পৰা 9 কিলোমিটাৰ গভীৰতাত আছিল এই ভূমিকম্পটোৰ অভিকেন্দ্ৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ মহিলালৈ ভাল খবৰ। লাখপতি বাইদেউ আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে কোন তাৰিখে অসমৰ কোনখন জিলাত লাখপতি বাইদেউ আঁচনিৰ ধন বিতৰণ কৰা হ'ব। এই সন্দৰ্ভত চাৱা হওক সবিশেষ। মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি 22 আগষ্টত নলবাৰীত বিতৰণ কৰা হ'ব লাখপতি বাইদেউ আঁচনিৰ ধন। লগতে 23 আগষ্টত জাগিৰোডত বিতৰণ কৰা হ'ব লাখপতি বাইদেউ আঁচনিৰ ধন আৰু 24 তাৰিখে মাৰ্ঘেৰিটাত বিতৰণ কৰা হ'ব লাখপতি বাইদেউ আঁচনিৰ ধন আৰু পৰৱৰ্তী পৰ্যায়ত অসমৰ বাকীবোৰ জিলাতো বিতৰণ কৰা হ'ব এই লাখপতি বাইদেউ আঁচনিৰ ধন। লাখপতি বাইদেউ আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই বৃহৎ ঘোষণা। পৰৱৰ্তী খবৰ, গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত ভয়ংকৰ ঘটনা। ICUৰ বিচনাৰ পৰা পৰি আহত 3গৰাকী নৱজাতক, লগতে মৃত্যু হৈছে এটি দেৱ শিশুৰ আৰু ঘটনাক লৈ গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত উত্তপ্ত পৰিস্থিতি আৰু এই সন্দৰ্ভত GMCHৰ অধ্যক্ষৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা। CCTV পৰীক্ষা কৰিব এই তদন্তকাৰী দলটোৱে। পৰৱৰ্তী খবৰ, আদিবাসীয়ে এইবাৰ বয়কট কৰিলে বিজেপি। চাহ বাগিচা এলেকাত বিজেপিৰ নেতা মন্ত্ৰীৰ প্ৰৱেশ নিষিদ্ধ। বিজেপিৰ কোনো নেতা মন্ত্ৰীয়ে চাহ বাগিচা এলেকাত অনুষ্ঠিত কৰিব নোৱাৰিব সভা। আদিবাসীয়ে এইবাৰ বয়কট কৰিলে বিজেপি। চাহ বাগিচা এলেকাত বিজেপিৰ নেতা মন্ত্ৰীৰ প্ৰৱেশ নিষিদ্ধ। বিজেপিৰ কোনো নেতা মন্ত্ৰীয়ে চাহ বাগিচা এলেকাত অনুষ্ঠিত কৰিব নোৱাৰিব সভা। ভোট বিচাৰি গ'লে বিজেপিৰ নেতা মন্ত্ৰীক পহু খেদা দিয়াৰ হুংকাৰ আদিবাসী ছাত্ৰ সন্থাৰ।
BTC নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপি বিৰোধী স্থিতি গ্ৰহণ আছাল আদিবাসীসকলক চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছে এই সংগঠনটোৱে আদিবাসীৰ সমস্যা সমাধান নকৰিলে নিৰ্বাচনত বিজেপিক উফৰাই দিয়াৰ হুংকাৰ ওদালগুৰিৰ ভেৰ গাঁৱত আদিবাসী ছাত্ৰ সন্থাৰ চৰকাৰ বিৰোধী প্ৰতিবাদ পৰৱৰ্তী খবৰ বিজেপি দলৰ মাজত সোমাই আছে গৰুচুৰ আটাইতকৈ ডাঙৰ গৰুচুৰজন নলবাৰীত থাকে গৰুচুৰ আৰু ভোটচুৰৰ প্ৰসংগক লৈ এইদৰে সৰব হৈ পৰিছে সাংসদ গৌৰৱ গগৈ বিজেপি দলৰ মাজত সোমাই আছে গৰুচুৰ আটাইতকৈ ডাঙৰ গৰুচুৰজন থাকে নলবাৰীত বিজেপিত অকল গৰুচুৰেই নাই এইবাৰ ভোটচুৰো ধৰা পৰিছে ৰাহুল গান্ধীয়ে ধৰা পেলাইছে বিজেপিৰ ভোটচুৰি গৰুচুৰ আৰু ভোটচুৰৰ প্ৰসংগক লৈ পুনৰ এইদৰে সৰব হৈ পৰিল APCCৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ পৰৱৰ্তী খবৰ উত্তৰ পূবৰ 7খন ৰাজ্যত উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সন্থা চমুকৈ নেছৰ প্ৰতিবাদ অবৈধ বাংলাদেশীৰ বিৰুদ্ধে 7 ৰাজ্যত হ'ব ঐক্যবদ্ধ প্ৰতিবাদ অসম বাংলা সীমান্তত সন্দেহজনক লোক দেখিলেই গুলিয়াই মাৰিব লাগে এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ চলিল হিমন্ত চৰকাৰৰ বুলডোজাৰ এইবাৰ উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত আজিৰে পৰা আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান পুৱা 10 বজাৰ লগে লগে বুলডোজাৰৰ শব্দত কঁপি উঠিল উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চল প্ৰায় 400 বিঘা বনভূমিৰ 200ৰো অধিক বাসগৃহত উচ্ছেদ চলালে ৰাজ্য চৰকাৰে পৰৱৰ্তী খবৰ হিমন্ত বিশ্ব শৰ্মাই ভাবিছে 1200 টকা দি মহিলাসকলক তেওঁ বন্ধকত ৰাখিছে কিন্তু 1200 টকাত বিক্ৰী যোৱা জাতি আমি নহয় হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰি এই মন্তব্য কংগ্ৰেছী নেতা RP শৰ্মাৰ পৰৱৰ্তী খবৰ মিয়াখেদা আন্দোলনৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত ABMCৰ আবেদন দাখিল মিয়াখেদাৰ নামত মুছলমানক হাৰাশাস্তিৰ অভিযোগ টাইছন হুছেইনৰ মিয়াখেদা আন্দোলনৰ বিৰুদ্ধে আইনৰ কাষ চাপিল এইবাৰ ABMC মিয়াখেদাৰ নামত মুছলমানক হাৰাশাস্তিৰ অভিযোগ টাইছন হুছেইনৰ উচ্ছেদ আৰু মিয়াখেদা অভিযানক লৈ আইনৰ কাষ চাপিছে ABMCয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল ABMCৰ একপক্ষীয়ভাৱে মুছলমানসকলক টাৰ্গেট কৰি লোৱাৰ অভিযোগ টাইছন হুছেইনৰ আৰু এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত এক লেখ আবেদন দাখিল কৰিছে ABMCয়ে পৰৱৰ্তী খবৰ জেলত যোৱাৰ ভয়ত ভুগিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ বিস্ফোৰক অভিযোগ APCCৰ সভাপতি গৌৰৱ গগৈৰ হীনমন্যতাত ভুগিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইমান সোনকালে হীনমন্যতাত ভুগিব বুলি ভবা নাছিলোঁ হিমন্ত বিশ্ব শৰ্মা ইমান দুৰ্বল ইমান পাতল বুলি ভবা নাছিলোঁ জেলত যোৱাৰ ভয়ত এতিয়া ভুগিছে মুখ্যমন্ত্ৰী সিক্ৰেট ফোনেৰে কংগ্ৰেছৰ নেতৃত্বৰ সৈতে যোগাযোগ কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে হাজোৰ গেৰুৱাত উপস্থিত হৈ গৌৰৱ গগৈৰ এই বিস্ফোৰক মন্তব্য